সালাম গ্ৰহণ কৰিব প্ৰথমে মোৰ নাম শফিকুল ইছলাম। মই তোমালোকৰ ওচৰত লৈ আহিছো 9ৰ গণিত কেনেকৈ সহজে সঠিক নিয়মেৰে সমাধান কৰিব পাৰি আৰু কেনেকৈ 100ৰ ভিতৰত 100 পাব পাৰিম পৰীক্ষাত, এইটো চাবা ভিডিঅ'ত। আৰু যদি কোনোবাই আমাৰ চেনেলত যদি নতুন আহিছা তেনেহলে মোৰ চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি দিব, কাৰণ এইটোই মোৰ বিজনেছ। আৰু যদি তুমি 9ত পঢ়া তেনেহলে বেল আইকন বা 10ত যদি পঢ়া তেনেহলে বেল আইকন বজাই দিবা, কাৰণ ইয়াত 9, 10ৰ সকলো গণিত আৰু বিজ্ঞান সলিউশন কৰা হ'ব। আৰু যদি তুমি আমাৰ অংকবিলাক ভালকৈ নবুজা তেনেহলে আমাক কমেন্ট কৰি দিবা আৰু ভালকৈ ভিডিঅ' বনাই বুজাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'বিলাক বন্ধুসকলক শ্বেয়াৰ কৰিবা, কাৰণ এই ভিডিঅ'ৰ দ্বাৰা বন্ধুসকলক উপকাৰ হ'ব পাৰে। ঠিক আছে, এতিয়া যাওক আমাৰ সংখ্যাৰ প্ৰণালী মানে প্ৰথম চেপ্টাৰ। চাবা সংখ্যাৰ প্ৰণালী মানে আমি কি বুজো। সংখ্যাৰ প্ৰণালী মানে আমি এইটো বুজিব লাগে, যিবিলাক আমাৰ সংখ্যা আছে সেইবিলাকৰ সংখ্যাৰ শ্ৰেণী বিভাজন বা ভাগ বতৰা। যেনেদৰে চাবা আমাৰ পূৰ্ণ সংখ্যা আছে, পৰিমেয় সংখ্যা আছে, অপৰিমেয় সংখ্যা আছে, সেইবিলাক সংখ্যাকে বুজিব লাগে। ঠিক আছে, এতিয়া চোৱা সেইবিলাক সংখ্যা কেনেধৰণৰ। প্ৰথমে আছে আমাৰ যোগাত্মক সংখ্যা। যোগাত্মক বা বিয়োগাত্মক বা ধনাত্মক। সংখ্যা যোগাত্মক বা ধনাত্মক একেই বুজিব লাগে। তাৰমানে যিবিলাক সংখ্যাৰ আগত আমাৰ মাইনাছ চিহ্ন নাই, মানে বিয়োগ চিহ্ন নাই, সেইবিলাক হৈছে আমাৰ যোগাত্মক বা ধনাত্মক সংখ্যা। চাবা যেনেদৰে 1, 2, 3, 1000, 99, 5, 6, 7, যেনেদৰে যিবিলাক সংখ্যা আছে গোটেই সংখ্যা আমাৰ মানে মাইনাছ চিহ্ন নথকা সংখ্যাবিলাক হৈছে যোগাত্মক বা ধনাত্মক সংখ্যা। চাবা ইয়াত 1 মানে মাইনাছ চিহ্ন নাই ইয়াত, গতিকে এইটো বুজিব লাগে ইয়াত প্লাছ আছে। 2 ইয়াত মাইনাছ চিহ্ন নাই আগত, গতিকে এইটো বুজিব লাগে যে এইটো ধনাত্মক সংখ্যা বা যোগাত্মক সংখ্যা। গতিকে 3তো মাইনাছ চিহ্ন নাই, গতিকে এইটো বুজিব লাগে আমাৰ ধনাত্মক সংখ্যা। 1000ত মাইনাছ চিহ্ন নাই আগত, গতিকে এইটো বুজিব লাগে এইটো এটা ধনাত্মক সংখ্যা। চাবা এতিয়া আমাৰ বিয়োগাত্মক সংখ্যা বা ঋণাত্মক সংখ্যা। বিয়োগাত্মক বা ঋণাত্মক সংখ্যা একেই। চাবা বিয়োগাত্মক সংখ্যাবিলাক কোনবিলাক, যিবিলাক সংখ্যাৰ আগত মাইনাছ চিহ্ন আছে সেইটো হৈছে বিয়োগাত্মক সংখ্যা। চাবা কোনবিলাক সংখ্যাৰ আগত আমাৰ মাইনাছ চিহ্ন আছে, যেনেদৰে -1, -2, -3, ... -99, বহুতো সংখ্যা আছে সৰু সৰু এনেদৰে -100,
9999 এইবিলাক গোটেইবিলাক সংখ্যা হৈছে আমাৰ বিয়োগাত্মক সংখ্যা চাবা ইয়াত মাইনাস আছে বিয়োগ মানে এইটো ঋণ বুজায় চাবা ধন মানে হৈছে মানে আমাৰ ধনৰাশি আৰু ঋণ মানে হৈছে আমাৰ যিবিলাক আনক দিব লাগে মানে ঋণ আছে সেইটোই বুজায় গতিকে ঋণাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা বুজিলা এতিয়া আছে আমাৰ যুগ্ম সংখ্যা চাবা যুগ্ম সংখ্যা মানে আমি কি বুজো যিবিলাক সংখ্যা 2 এৰে বিভাজ্য বা 2 এৰে হৰণ যায় তাকে যুগ্ম সংখ্যা বুলি কোৱা হয় যেনেদৰে চাবা 2 4 6 8 10 12 ডট ডট 1 2 3 4 2 2 2 চাবা যিবিলাকৰ সংখ্যাৰ আগত 0 0 2 4 যিবিলাক সংখ্যাৰ একেবাৰে শেষত 2 4 6 8 বা 0 থাকে সেইবিলাক সংখ্যা হৈছে আমাৰ যুগ্ম সংখ্যা চাবা যুগ্ম সংখ্যাবিলাক চাবা 2 4 6 8 10 12 14 16 18 20 22 24 26 28 30 32 34 36 এনেদৰে যিবিলাক সংখ্যা যায় সেইবিলাক হৈছে আমাৰ যুগ্ম সংখ্যা আৰু চাবা যিবিলাক সংখ্যাৰ একেবাৰে শেষত 2 বা 0 বা 4 বা 6 বা 8 0 2 4 6 8 যদি এইবিলাক সংখ্যা কোনো এটা সংখ্যাৰ আগত একেবাৰে শেষত থাকে হেতু সংখ্যা বুজিব লাগে আমাৰ যুগ্ম সংখ্যা যেটো চাবা 1 2 3 4 এটো একেবাৰে শেষৰ সংখ্যাটো কি আছে 4 গতিকে 4 টো এটা যুগ্ম সংখ্যা চাবা গতিকে এটো 1 2 মানে 1234 টো এটা যুগ্ম সংখ্যা ঠিক একেদৰে 2 2 2 মানে 222 একেবাৰে সংখ্যাটো কি 2 গতিকে 2 টো এটা যুগ্ম সংখ্যা গতিকে 222 টো এটা যুগ্ম সংখ্যা ঠিক একেদৰে 9999998 ইয়াত চাবা একেবাৰে সংখ্যাটো কি আছে 8 8 টো এটা যুগ্ম সংখ্যা গতিকে গোটেই সংখ্যাটো এটা যুগ্ম সংখ্যা ঠিক একেদৰে 2444 একেবাৰে শেষৰটো সংখ্যাটো কি আছে 4 গতিকে এটো 2444 টো এটা যুগ্ম সংখ্যা হ'ব আমাৰ অযুগ্ম সংখ্যা যিবিলাক সংখ্যা 2 এৰে হৰণ নাযায় সেইবিলাক হৈছে অযুগ্ম সংখ্যা চাবা কোনবিলাক সংখ্যা আমাৰ অযুগ্ম সংখ্যা 1 3 5 7 9 1 3 5 7 9 11 13 15 17 19 21 23 25 27 এইবিলাক সংখ্যা হৈছে আমাৰ অযুগ্ম সংখ্যা চাবা যিবিলাক সংখ্যা যুগ্ম সংখ্যা নহয় সেইবিলাক হৈছে আমাৰ অযুগ্ম সংখ্যা যিবিলাক সংখ্যা যুগ্ম সংখ্যা নহয় সেইবিলাক হৈছে আমাৰ অযুগ্ম সংখ্যা যেনেদৰে চাবা ইয়াত 1 3 5 7 9 এইবিলাক হৈছে আমাৰ অযুগ্ম সংখ্যা কোনো এটা সংখ্যাৰ শেষত যদি এই পাঁচটা সংখ্যাৰ এটা সংখ্যা আহে গতিকে হেতু সংখ্যা এটা অযুগ্ম সংখ্যা হৈ যাব গতিকে চাবা 1 2 2 3 ইয়াত একেবাৰে শেষৰ সংখ্যাটো কি আছে 3 গতিকে 3 টো এটা অযুগ্ম সংখ্যা গতিকে 1223 টো এটা অযুগ্ম সংখ্যা ঠিক একেদৰে 5 5 5 5 একেবাৰে সংখ্যাটো একেবাৰে শেষৰ সংখ্যাটো কি 5 গতিকে 5 টো এটা অযুগ্ম সংখ্যা গতিকে এই গটে যেহেতু 5 টো এটা অযুগ্ম সংখ্যা গতিকে 5555 এটা অযুগ্ম সংখ্যা ঠিক একেদৰে 9999929 এটো একেবাৰে শেষৰ সংখ্যাটো কি আছে 9 গতিকে 9 টো এটা অযুগ্ম সংখ্যা গতিকে এই গোটেইখিনি সংখ্যাটো এটা অযুগ্ম সংখ্যা
চাবা প্ৰথমে মই এটা সংখ্যা ৰেখা আঁকিলোঁ। ধৰা হ'ল ইয়াত 0 1 2 3 4 5 ইয়াত 1 -1 -2 -3 -4 চাবা 0 হ'ব হ'লে যিবিলাক সংখ্যা আছে আমাৰ সেইবিলাক হৈছে যুগ্ম সংখ্যা বা ধনাত্মক সংখ্যা। চাবা 1 2 3 4 5 6 মানে ইয়াত কাৰা চিহ্ন ব্যৱহাৰ হৈছে মানে ইয়াত অহিমলৈ বঢ়োৱা যাব আৰু ইয়াত কাৰা চিহ্ন ব্যৱহাৰ হৈছে মানে অহিমলৈ বঢ়োৱা যাব মানে ইয়াত এনেকৈ আহিব -1 -2 -3 -4 -5 -6 এনেকৈ বাঢ়ি যাব আৰু ইয়াত 1 2 3 4 5 6 7 এনেকৈ বাঢ়ি যাব। চাবা প্ৰথমে আছে আমাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে আমি কি বুজো? স্বাভাৱিক সংখ্যা মানে আমাৰ এইটো বুজিব লাগে যিবোৰ সংখ্যা গণনা কৰিব আৰু ব্যৱহাৰ কৰা হয়, যিবোৰ সংখ্যা গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰ সংখ্যাই হ'ল স্বাভাৱিক সংখ্যা। বা এনেদৰে ক'ব পাৰি গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গতিকে লিখি দিওঁ এইটো গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। চাবা গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গতিকে আমি কোনবিলাক সংখ্যা গণনা কৰোঁ চাবা যেনেদৰে বা যেনে উদাহৰণ চাবা এইটো উদাহৰণ হিচাপে যেনে 1 2 3 4 ডট ডট 99 999 ডট ডট 1 লাখ যিবিলাক সংখ্যা আছে গতিকে সেইটো সংখ্যা হৈছে মানে ইয়াক এনেৰে বুজোৱা হয়। গতিকে এইটো ইংলিছত নেচনেল সংখ্যা বুলি কোৱা হয়, সেইকাৰণে এনেৰে বুজোৱা হয়। চাবা এইবিলাক যিবিলাক সংখ্যা আমি গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 7 8 9 10 যিবিলাক সংখ্যা মানে গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ সচৰাচৰতে সেইবিলাক হৈছে আমাৰ স্বাভাৱিক সংখ্যা। মানে একৰ পৰা যিবিলাক সংখ্যা আছে গোটেইখিনি হৈছে আমাৰ স্বাভাৱিক সংখ্যা 1 2 3 4 4 5 6 7 9 10 11 12 এনেকৈ যিবিলাক সংখ্যা আছে এইফালে গোটেইখিনি হৈছে আমাৰ এতিয়া আছে আমাৰ পূৰ্ণ সংখ্যা। চাবা পূৰ্ণ সংখ্যা মানে আমি কি বুজিব লাগে? পূৰ্ণ সংখ্যা মানে এইটোই বুজিব লাগে যে 0 লৈ আৰু আটাইবোৰ স্বাভাৱিক সংখ্যা লৈ পূৰ্ণ সংখ্যা গঠিত হয়।
চাবা 0 ইয়াত স্বাভাৱিক সংখ্যা চাবা 1 2 3 4 5 6 7 এনেকৈ বাঢ়ি গৈছে আৰু যদি ইয়াত 0 লোৱা তেনেহ'লে এইটো পূৰ্ণ সংখ্যা হৈ যাব ইয়াত 1 2 3 4 5 6 7 8 9 এনেকৈ বাঢ়ি গৈছে যদি ইয়াত 0 লোৱা গতিকে এইটো পূৰ্ণ সংখ্যা হৈ যাব মানে এইটো আমি এনেকৈ ডিফিনিশ্যন এইটো এনেকৈ দিব পাৰো যে স্বাভাৱিক সংখ্যাৰ লগত 0 লোৱাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয় স্বাভাৱিক সংখ্যাৰ লগত 0 লোৱাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয় এনেকৈ দিব পাৰি স্বাভাৱিক সংখ্যাৰ লগত শূন্যক লোৱাকে পূৰ্ণ সংখ্যা বুলি কোৱা হয় চাবা এইবিলাক সংখ্যা মুখস্থ কৰিব নালাগে গতিকে এইটো মুখস্থ কৰিব পাৰা গতিকে এইটো বুজিব লাগে স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0 লওঁ গতিকে এইটো পূৰ্ণ সংখ্যা হৈ যাব মানে স্বাভাৱিক সংখ্যা আছে আমাৰ কি 1 2 3 4 5 6 ইয়াত যদি আমি 0 লওঁ গতিকে এইটো পূৰ্ণ সংখ্যা যাব আৰু পূৰ্ণ সংখ্যাবিলাক চাবা ডবলৰে বুজোৱা হয় যেনে ডবল সমান সমান 0 1 2 3 4 5 এনেকৈ বাঢ়ি যাব এনেকৈ বাঢ়ি যাব চাবা 0 1 2 3 4 5 6 গতিকে আমি এটো বুজিব লাগে যে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত পাৰ্থক্য এটাই আছে গতিকে চাবা স্বাভাৱিক সংখ্যাৰ লগত মানে হেতু স্বাভাৱিক সংখ্যাত পূৰ্ণ শূন্য সংখ্যাটো নাই 8 আৰু পূৰ্ণ সংখ্যাত আমাৰ 0 টো আছে গতিকে এটোই পাৰ্থক্য আছে যে স্বাভাৱিক সংখ্যাত পূৰ্ণ শূন্য নাই আৰু পূৰ্ণ সংখ্যাত শূন্য আছে গতিকে শূন্যটো এটা পূৰ্ণ সংখ্যা গতিকে এটো এটা স্বাভাৱিক সংখ্যা নহয় এটো মনত ৰাখিব লাগে গতিকে শূন্যটো এটা পূৰ্ণ সংখ্যা এটো এটা স্বাভাৱিক সংখ্যা নহয় চাবা ইয়াত 1 আছে ইয়াতো 1 আছে গতিকে স্বাভাৱিক সংখ্যাত 1 আছে মানে পূৰ্ণ সংখ্যা 1 আছে স্বাভাৱিক সংখ্যাত 1 আছে পূৰ্ণ সংখ্যাত 2 আছে স্বাভাৱিক সংখ্যাত 2 আছে পূৰ্ণ সংখ্যাত 4 আছে স্বাভাৱিক সংখ্যাত 4 আছে পূৰ্ণ সংখ্যাত 5 আছে স্বাভাৱিক সংখ্যাত 5 আছে যিবিলাক গোটেইখিনি সংখ্যা পূৰ্ণ সংখ্যাত আছে আমাৰ পূৰ্ণ সংখ্যাত গোটেইবিলাক সংখ্যা স্বাভাৱিক সংখ্যা আছে কিন্তু মাত্ৰ এটা সংখ্যা নাই গতিকে 0 এটোই এটা পাৰ্থক্য চাবা এতিয়া আমাৰ আছে মৌলিক সংখ্যা চাবা কোনবিলাক সংখ্যা আমাৰ মৌলিক সংখ্যা আৰু কেনেকৈ বুজিম আমি এইটো মৌলিক সংখ্যা চাবা যিবিলাক সংখ্যা একৰ বাহিৰে অন্য কোনো উৎপাদক নাই সেইবিলাক মৌলিক সংখ্যা বুলি কোৱা হয় যিবিলাক সংখ্যা একৰ বাহিৰে অন্য কোনো উৎপাদক নাই সেইবিলাক সংখ্যা হৈছে আমাৰ মৌলিক সংখ্যা চাবা এটা আগে প্ৰথমে ডেফিনেশনটো দিলো যিবিলাক সংখ্যাৰ
একৰ বাহিৰে অন্য কোনো উৎপাদক নাই, সেইবিলাক সংখ্যা হল মৌলিক সংখ্যা। চাবা যিবিলাক সংখ্যা একৰ বাহিৰে অন্য কোনো উৎপাদক নাই সেইবিলাক সংখ্যা হল। চাবা উদাহৰণস্বৰূপে চাবা যেনে চাবা 2 2টো এটা মৌলিক সংখ্যা কাৰণ ইয়াত 2ৰে মাত্ৰ 2ক একবাৰহে হৰণ যাব। চাবা 2ৰ 1 গুণ 2 মাই গড চাবা 2ৰে একবাৰই হৰণ যাব 2ৰ 1 গুণ 2 গতিকে ইয়াত মাত্ৰ উৎপাদক যিবিলাক আছে 2ৰ সেইটো হৈছে মাত্ৰ 2 আৰু 1 গতিকে ইয়াৰ একৰ বাহিৰে আন কোনো উৎপাদক নাই 2টো নিজে আছে গতিকে একৰ বাহিৰে আন কোনো উৎপাদক নাই গতিকে 2 এটা মৌলিক সংখ্যা। ঠিক একেদৰে 3টো চোৱা 3 একেদৰে চোৱা 3 এক চাবা ইয়াত কোনো সংখ্যাৰে হৰণ দিব নোৱাৰি মাত্ৰ 1 আৰু 3ৰে হৰণ দিব পাৰি কাৰণ 3ৰ 1 গুণ 3 0 হৈ যাব গতিকে চাবা ইয়াতো 3ৰ যেটো উৎপাদক আছে সেইটো হিবিলাক হৈছে আমাৰ 3 পূৰণ 1 ঠিক একেদৰে চাবা 4টো পৰীক্ষা কৰিব লাগে আগতে 4টো চোৱা এনেকৈ 4ক আমি হৰণ দিব পাৰো কিহেৰে 2ৰে 2 গুণ 4 গতিকে 4ৰ যেটো উৎপাদক আছে সেইবিলাক হৈছে আমাৰ কি 2 পূৰণ 4 আৰু ইয়াত নিজে 1ৰে যাব মানে চাবা 4ৰ উৎপাদক বিলাক হৈছে 2 1 4 2 1 4 গতিকে ইয়াত একৰ বাহিৰে এটা উৎপাদক 2 আছে গতিকে একৰ বাহিৰে এটা উৎপাদক 2 আছে গতিকে এটো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। ঠিক একেদৰে চাবা 5টো এনেকৈ হৰণ মাৰিব পাৰা এনেকৈ হৰণ মাৰিলে বেছি ভাল হ'ব। চাবা 5ত কেইবাৰ যাব 5ৰ 1 গুণ 5 গতিকে 5ৰ উৎপাদক কিমান আছে 5 পূৰণ 1 গতিকে ইয়াত একৰ বাহিৰে আৰু নিজৰ 5ৰ বাহিৰে কোনো উৎপাদক নাই গতিকে 5টো এটা মৌলিক সংখ্যা। ঠিক একেদৰে 6টো চোৱা 6ক আমি 2ৰে হৰণ মাৰিব পাৰি 2 3 গুণ 6 মানে যিবিলাক সংখ্যা আমি ভাঙিব নোৱাৰি সেইবিলাক সংখ্যা হৈছে আমাৰ মৌলিক সংখ্যা। ঠিক একেদৰে চাবা 6ৰ উৎপাদক বিলাক 6 পূৰণ 3 পূৰণ আৰু নিজে 1টো থাকিব এটা সংখ্যা মানে যিকোনো সংখ্যাৰ লগত 1 আছে পূৰণ এটো মনত ৰাখিব লাগে গতিকে 6ৰ উৎপাদক বিলাক হৈছে 6 3 1 গতিকে ইয়াত একৰ বাহিৰে অন্য উৎপাদক আছে গতিকে একৰ বাহিৰে অন্য উৎপাদক থাকিলে সেইবিলাক মৌলিক সংখ্যা হ'ব নোৱাৰে গতিকে 6টো মৌলিক সংখ্যা নহয়। ঠিক একেদৰে 7টো চোৱা 7ক আমি কেনেকৈ হৰণ মাৰিব পাৰি 7ৰ 1 গুণ 7 গতিকে 7টো আমি এনেকৈ লিখিব পাৰি 7 পূৰণ 1
চাবা গতিকে হাতত একৰ বাহিৰে আৰু নিজৰ বাহিৰে অন্য উৎপাদক নাই, গতিকে এইটো এটা মৌলিক সংখ্যা। ঠিক একেদৰে 8টো চাব পাৰা। 8টোতো আমি এনেকৈ ভাঙিব পাৰি 2 2 গুণ 4 বা 4 2 গুণ 8, গতিকে এইটো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। গতিকে 9টো চোৱা, 9টো আমি ভাঙিব পাৰোঁ কাৰণ 3 3 গুণ 9, গতিকে এইটো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। 10টো চোৱা, 10টো আমি ভাঙিব পাৰি 2 5 গুণ 10, গতিকে 10টো আমি ভাঙিব পাৰি। গতিকে 11টো চোৱা, 11টো আমি ভাঙিব নোৱাৰোঁ কাৰণ 11টো এনেকৈ ভাঙিব নোৱাৰোঁ 2 5 গুণ 10 বা 2 6 গুণ 11। চাবা 2 এৰে ভাঙিলে 2 4 গুণ 8, 2 5 গুণ 10, 2 6 গুণ 12 হ'ব, কিন্তু 11 নাই। চাবা 3 দি ভাঙিলেও 3 3 গুণ 9, 3 4 গুণ 12, গতিকে 11 নাই। 4 দি ভাঙিলে একেই হ'ব, গতিকে 11ৰ কোনো ভাঙিব নোৱাৰি, গতিকে 11টো এটা মৌলিক সংখ্যা। ঠিক একেদৰে চাবা 12টো চাবা, 12টো আমি ভাঙিব পাৰি 3 4 গুণ 12, গতিকে 12টো আমি ভাঙিব পাৰি, গতিকে এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে। ঠিক একেদৰে 13টো চোৱা, 13টো আমি ভাঙিব নোৱাৰি। যদি কোনোবা ভাঙিব দেখাব পাৰা তেন্তে মোক ভাঙাই দেখুৱা। ঠিক আছে, এতিয়া 14টো চোৱা, 14টো আমি ভাঙিব পাৰি 2 7 গুণ 14, গতিকে 14টো মৌলিক সংখ্যা হ'ব নোৱাৰে। গতিকে চাবা 15টো আমি 3 5 গুণ 15 ভাঙিব পাৰি, গতিকে এইটো এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। গতিকে 16টো চোৱা, 4 4 গুণ 16, গতিকে 16টো ভাঙিব পাৰি, গতিকে এটা মৌলিক সংখ্যা হ'ব নোৱাৰে। গতিকে 17টো চোৱা, 17টো আমি ভাঙিব নোৱাৰি, গতিকে এইটো এটা মৌলিক সংখ্যা নহয়। এতিয়া আছে আমাৰ পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা মানে আমি কি বুজো, এইটো পৰিমেয় সংখ্যা মানে এইটো বুজিব লাগে আমি যিবিলাক সংখ্যা পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাক সংখ্যা হৈছে পৰিমেয় সংখ্যা। নহ'লে এনেদৰে ক'ব পাৰি যিবিলাক সংখ্যা পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত পি কিউ নট ইকুৱেল কিউ নট ইকুৱেল, য'ত পি কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল 0। চাবা এইটো মই লিখি দিম, ডিফিনেশ্যনটো এইটো মনত ৰাখিব লাগে আৰু মুখস্থ কৰিব লাগে, এইটো পৰীক্ষাত আহে। যিবিলাক সংখ্যা পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল 0, সেইবোৰ সংখ্যা হৈছে পৰিমেয় সংখ্যা। চাবা যিবিলাক সংখ্যা পিউ বাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি কিউ অখণ্ড সংখ্যা, কিউ নট ইকুৱেল 0, সেইবোৰ সংখ্যা হৈছে পৰিমেয় সংখ্যা। গতিকে মনত ৰাখিব, এইটো মুখস্থ কৰিব লাগে। চাবা উদাহৰণস্বৰূপে যেনে
এক একটো এটা পৰিমেয় সংখ্যা কাৰণ আমি এইটো মনত ৰাখিব এটা কথা মনত ৰাখিব যে যিকোনো এটা সংখ্যাৰ লগত এক পূৰণ এক হৰণ আৰু এক ঘাত থাকে মনত ৰাখিবা এইটো যিকোনো এটা সংখ্যাৰ লগত এক পূৰণ এক হৰণ আৰু এক ঘাত থাকে গতিকে একটো আমি এনেকৈ লিখিব পাৰি এক সমান সমান 1/1 গতিকে মই কৈ দিছো যিকোনো সংখ্যাৰ লগত এক হৰণ এক পূৰণ থাকে গতিকে ইয়াত p সমান সমান 1 আৰু q সমান সমান 1 গতিকে এটা এটা পৰিমেয় সংখ্যা ঠিক এদৰে চাবা দুইটো এটা পৰিমেয় সংখ্যা কাৰণ দুইক আমি এনেকৈ লিখিব পাৰি গতিকে মই কৈ দিছো যেন প্ৰথমে যিকোনো সংখ্যাৰ লগত এক হৰণ থাকে গতিকে এটো চাবা ইয়াত p হৈছে কিমান 2 আৰু q হৈছে কিমান 1 গতিকে দুইটো এটা পৰিমেয় সংখ্যা ঠিক একেদৰে -6 টো এটা পৰিমেয় সংখ্যা কাৰণ চাবা -6 ক আমি এনেকৈ লিখিব পাৰি -6/1 গতিকে ইয়াত p সমান সমান 6 আৰু q সমান সমান 1 গতিকে -6 টো এটা পৰিমেয় সংখ্যা ঠিক একেদৰে চাবা -2 টো এটা পৰিমেয় সংখ্যা কাৰণ আমি -2 কেনেদৰে লিখিব পাৰি -2/1 গতিকে ইয়াত p সমান সমান 2 আৰু q সমান সমান 1 গতিকে 2 টো এটা পৰিমেয় সংখ্যা ঠিক একেদৰে 4/3 এটা পৰিমেয় সংখ্যা কাৰণ 4/3 সমান সমান আমি এনেকৈ লিখিব পাৰি 4/3 যত p সমান সমান 3 আৰু q সমান সমান 4 p সমান সমান 4 আৰু q সমান সমান 3 গতিকে এটা এটা পৰিমেয় সংখ্যা ঠিক একেদৰে 6/2 এটো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ চাবা এটো 6 এনেকৈ লিখিব পাৰি 6/2 সমান সমান মানে চাবা 6 এটো হৈছে p আৰু 2 টো হৈছে q গতিকে এটো p/q ৰ আৰ্হিত আছে গতিকে এটো এটা পৰিমেয় সংখ্যা চাবা একেবাৰে ভেৰি ইম্পৰ্টেন্ট 0 টো এটা শূন্যটো এটা পৰিমেয় সংখ্যা হ'ব কাৰণ শূন্যক আমি এনেদৰে লিখিব পাৰি 0/1 গতিকে শূন্য সমান সমান p আৰু 1 সমান সমান q গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা এটো ভেৰি ইম্পৰ্টেন্ট চাবা এটো পৰীক্ষাত আহে শূন্যটো এটা পৰিমেয় সংখ্যা হয় না নহয় ইয়াৰ আগৰ পাঠত পাবা চাবা এতিয়া আছে আমাৰ অপৰিমেয় সংখ্যা চাবা কোনবিলাক সংখ্যা আমাৰ অপৰিমেয় সংখ্যা যিবিলাক সংখ্যা পৰিমেয় সংখ্যা নহয় সেইবিলাক সংখ্যা হৈছে আমাৰ অপৰিমেয় সংখ্যা ইয়াক ডেফিনিশ্যন এনেকৈ দিব পাৰি যিবিলাক সংখ্যা p/q ৰ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যত p/q অখণ্ড সংখ্যা q not equal 0 তাক পৰিমেয় সংখ্যা বুলি কোৱা হয় চাবা যিবিলাক সংখ্যাক p/q ৰ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো যত p/q অখণ্ড সংখ্যা q not equal 0 তেনেবোৰ সংখ্যাক
অপরিমেয় সংখ্যা সংখ্যা বুলি কোৱা হয় চাবা যিবিলাক সংখ্যা পি ৱাই কিউৰ আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি য'ত পি কিউ অখণ্ড সংখ্যা কিউ নট ইকুৱেল 0 তেনেবোৰ সংখ্যাক অপৰিমেয় সংখ্যা বুলি কোৱা হয় এতিয়া চাবা কোনবিলাক সংখ্যা আমাৰ হৈছে অপৰিমেয় সংখ্যা যেনে যিবিলাক সংখ্যা আমাৰ মৌলিক সংখ্যা আছে মৌলিক সংখ্যাৰ লগত যদি ৰুট ওভাৰ আহে সেইবিলাক সংখ্যা আমাৰ অপৰিমেয় সংখ্যা হৈ যায় গতিকে চাবা ইয়াৰ আগতো মই বুজাই দিছো যে 2 এটা মৌলিক সংখ্যা গতিকে 2ক যদি আমি ৰুট ওভাৰ দিওঁ তেনেহ'লে এইটো এটা অপৰিমেয় সংখ্যা যাব যদি 3 এটা মৌলিক সংখ্যা 3ত ৰুট ওভাৰ দিলে এইটো এটা